ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ অসমীয়াৰ পৰা পাঠ 18 মানুহক ভাল পোৱা মানুহজন পাঠৰ আজি ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি অতি চমুকৈ আলোচনা কৰিম। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী। এতিয়া আমি ক্ৰিয়াকলাপত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰোঁ। ক্ৰিয়াকলাপত দিয়া হৈছে অৰ্থৰ সৈতে চিনাকি হওঁ আহা শব্দৰ অৰ্থ দিয়া হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে কিতাপৰ পৰাই মুখস্থ কৰিবা। এতিয়া আমি 1 নঙত কি দিয়া হৈছে আলোচনা কৰিম। কাক কি বোলা হয় লিখা। যিয়ে ভিক্ষা মাগি খায় ভিক্ষাৰী, আমাক এটা উদাহৰণ দিয়া হৈছে। যিয়ে কাপোৰ বয় শিপিনী, যাৰ মাক দেউতাক নাই ঘাট মাউৰা, যাৰ সীমা নাই অসীম। 2 নঙত দিয়া হৈছে এওঁলোকৰ বিষয়ে জানিবলৈ যত্ন কৰা। পুষ্পলতা দাস, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰী, দেশভক্ত তৰুণৰাম ফুকন, লোকনায়ক অমিয় কুমাৰ দাস। 2 নঙৰ উত্তৰত চোৱা। পুষ্পলতা দাস এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা। অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰী অসমৰ এজন কবি, গীতকাৰ, গায়ক, গদ্যলেখক, সংবাদসেৱী, আলোচনী সম্পাদক, সমাজসেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী। দেশভক্ত তৰুণৰাম ফুকন ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে যোগদান কৰা অসমৰ অন্যতম নেতা আছিল। লোকনায়ক অমিয় কুমাৰ দাস এজন ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। মৰমৰ ছাত্ৰ ছাত্ৰী, মই তোমালোকক অকল জানিবলৈহে দিছো, ঠিক আছে? তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম 3 নং প্ৰশ্নত চোৱা। প্ৰথমে কোৱা তাৰপিছত লিখা। ক, ৰোগীয়া মানুহজনে কেনেকৈ পেট প্ৰৱৰ্তাবলগীয়া হৈছিল? উত্তৰত লিখিবা ৰোগীয়া মানুহজনে ভিক্ষা কৰি পেট প্ৰৱৰ্তাবলগীয়া হৈছিল। খ প্ৰশ্নত দিয়া হৈছে ৰোগীয়া মানুহজনে মাত লগাওঁতে ঘৰৰ গৃহস্থজনে কি কৰি আছিল? উত্তৰত লিখিবা ৰোগীয়া মানুহজনে মাত লগাওঁতে ঘৰৰ গৃহস্থজনে সেই সময়ত গা পা ধুই দুপৰীয়া ভাত খাবলৈ বহিছিলহে মাথোন। গ প্ৰশ্নত দিয়া হৈছে গোপীনাথ বৰদলৈক কি উপাধিৰে বিভূষিত কৰা হৈছে? উত্তৰত লিখিবা গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰা হৈছে। ঘ প্ৰশ্নত দিয়া হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি? উত্তৰত লিখিবা অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম হৈছে গোপীনাথ বৰদলৈ। 4 নঙত দিয়া হৈছে একে অৰ্থ বুজোৱা শব্দ লিখা। মানে আমাক সমাৰ্থক শব্দ লিখিবলৈ দিয়া হৈছে। নিতৌ মানে দৈনিক অথবা সদায়, গধূলি মানে সন্ধিয়া, ৰোগীয়া মানে অসুস্থ, গৃহস্থ মানে গৰাকী অথবা সংসাৰী, বেলি মানে ৰবি অথবা সূৰ্য। তোমালোকেও লিখি ল'বা। কিতাপত লিখিলে নিজৰ কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা, ঠিক আছে? 5 নঙত দিয়া হৈছে কোনে কৈছিল কাক কৈছিল? ক, ঘৰত কোনোবা আছেনে? অলপমান ওলাই মাত লগাবচোন। 5 নঙৰ কত লিখিবা উক্ত কথাষাৰ ৰোগীয়া মানুহজনে গৃহস্থক কৈছিল। প্ৰশ্নত দিয়া হৈছে আৰু এজনৰ কাৰণে ভাত হ'ব নেকি বাৰু? উত্তৰত লিখিবা উক্ত কথাষাৰ গৃহস্থজনে তেওঁৰ পত্নীক কৈছিল। পঢ়া, বুজা আৰু লিখা। আগদিনা মানে পিছদিনা, গৃহস্থ মানে আলহী, স্বৰ্গ মানে মৰ্ত্য। আমি কি বুজিলো? বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিয়া হৈছে। আমাক ইয়াত এটা উদাহৰণ দিয়া হৈছে আগদিনা, পিছদিনা, গৃহস্থ, আলহী, স্বৰ্গ, মৰ্ত্য। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা। কিতাপত লিখিলে ধুনীয়াকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰী, এতিয়া আমি 3ৰ উত্তৰ কৰ পৰা ঘলৈকে এবাৰ পঢ়িম, ঠিক আছে? 3 কৰ উত্তৰত চোৱা ৰোগীয়া মানুহজনে ভিক্ষা কৰি পেট প্ৰৱৰ্তাবলগীয়া হৈছিল। খত লিখিবা ৰোগীয়া মানুহজনে মাত লগাওঁতে ঘৰৰ গৃহস্থজনে সেই সময়ত গা পা ধুই দুপৰীয়াৰ ভাত খাবলৈ বহিছিলহে মাথোন। গ উত্তৰ গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰা হৈছে। ঘ উত্তৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম হৈছে গোপীনাথ বৰদলৈ। 5ৰ কৰ উত্তৰত লিখিবা উক্ত কথাষাৰ ৰোগীয়া মানুহজনে গৃহস্থক কৈছিল। খৰ উত্তৰত লিখিবা উক্ত কথাষাৰ গৃহস্থজনে তেওঁৰ পত্নীক কৈছিল।
মৰমৰ ছাত্ৰ-ছাত্ৰী, আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পোনপ্ৰথমতে পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।